শিশুসকলে আচলতে সকলোতকৈ বেছি পীড়িত হয় শিশুসকল। কথাটাৰ অৰ্থবহতাটো এইটো, আচলতে তেখেতসকলক আমি প্ৰত্যেকটো মুহূৰ্ততেই অভিভাৱকসকলেই হওক বা শিক্ষকসকলেই হওক বা যিকোনো এটা পৰিস্থিতিতেই তেখেতসকলৰ চিন্তাৰ পৰা আমি ফালৰি কাটি তেখেতসকলক কেতিয়াবা খুব পীড়িত কৰোঁ। গতিকে আমাৰ প্ৰত্যেকজন শিক্ষকৰ প্ৰত্যেকজন অভিভাৱকৰ নিশ্চিতভাৱে গুৰু দায়িত্ব আছে। সমাজ উচ্ছৃংখলতাৰ কথা কওঁ, বিশৃংখলতাৰ কথা কওঁ, কিন্তু শৃংখলতা আৰু বিশৃংখলতাৰ মাজত এটা পৰিশীলিত জীৱনচৰ্যা এটা কেনেধৰণে পাৰ কৰিব, অগ্ৰজ হিচাপে দায়িত্ববোধেৰে নিজৰ কাষত থাকি তেখেতসকলৰ প্ৰতি কৰণীয় কামখিনি আমি কিমান দূৰ কৰি গৈছোঁ, সি কিন্তু হাজাৰ টকাৰ প্ৰশ্ন এটা। যুদ্ধ জীৱনৰ অনাদি পৰ্ব আৰু যুদ্ধ এখন নিৰন্তৰ চলি থাকেই বাবেই এই আয়োজন, এই মুহূৰ্তত আমিবোৰ এনেদৰে ইয়াত সমবেত হ'বলৈ এই অৱকাশ এটা, এই পৰিৱেশ এটা তৈয়াৰ কৰি দিছে। আৰু সেই পৰিৱেশটো তৈয়াৰ কৰি দিয়া সেনাপতিজনেই হ'ল অসীম তপন। এই অসীম আৰু তপনহঁতৰ নিৰলস নিস্বাৰ্থ শিল্প চেতনাৰে পৰিপূৰ্ণ কৰিবৰ বাবে এটা বাতাবৰণ তৈয়াৰ কৰি দিবৰ বাবে যি এখন যুদ্ধ তেখেতসকলে নিৰলস চলাই আছে, আৰু যি যুদ্ধখনৰ ফলশ্ৰুতিতেই আমিবোৰ এনেকৈ আজি এই বনভোজস্থলীত কলাৰ মেলা এখনত সমবেত হোৱাৰ সৌভাগ্য হৈছে। মই আপোনালোকৰ পৰা অসীম আৰু তপনৰ বাবে এজাউৰি উমাল হাততলি এই মুহূৰ্তত মই বিচাৰিম। এজাউৰি অসীম আৰু তপনহঁতৰ বাবে এজাউৰি উমাল হাততলি। তেওঁলোকে এখন যুদ্ধ নিৰলস কৰি আছে বাবেই আমি উঠি অহা প্ৰজন্মক কলাৰ পৃথিৱীখনত অৱগাহন কৰিবৰ বাবে এটা শিল্প নৈপুণ্য পৰিৱেশৰ মাজত অন্তঃমূলেৰে অন্তঃদৃষ্টিকোণেৰে জীৱনচৰ্যা এটা কেনেকৈ পাৰ কৰিব পাৰি, এই কথাবোৰ অনুধাৱন কৰিব পৰাকৈ, সঁচাৰ্থত মানুহ হ'ব পৰাকৈ, ভিতৰত উকমুকাই থকা মানুহটোৰ এখন পৃথিৱীক কেনেকৈ আকাশমুখী কৰিব পাৰি, তাৰ বাবে এই পৰিৱেশ তৈয়াৰ কৰি দিছে তেখেতসকলে। বেছি কথা কোৱাৰ পোষকতাও নকৰোঁ, যিহেতু সকলো বনভোজস্থলীত আজি একটা দিন উদযাপন কৰিবলৈ আহিছে, তথাপিও শিশুসকল আছে বাবেই শিশুসকলৰ লগত সম্পৰ্কিত এটা বিষয়কে আপোনালোকৰ আগত উপস্থাপন কৰিব খুজিছোঁ। শিশুসকলে আচলতে সকলোতকৈ বেছি পীড়িত হয় শিশুসকল। কথাটাৰ অৰ্থবহতাটো এইটো, আচলতে তেখেতসকলক আমি প্ৰত্যেকটো মুহূৰ্ততেই অভিভাৱকসকলেই হওক বা শিক্ষকসকলেই হওক বা যিকোনো এটা পৰিস্থিতিতেই তেখেতসকলৰ চিন্তাৰ পৰা আমি ফালৰি কাটি তেখেতসকলক কেতিয়াবা খুব পীড়িত কৰোঁ। ধৰক এনেধৰণে তোমালোকে কথাবোৰ নক'বা, এনেকৈ ধৰণে নাথাকিবা, এনেকৈ নক'বা, এনেকৈ নাযাবা, এনেকৈ নক'বা নকৰিবাৰ মাজত সিহঁতে কেনেকৈ কৰিব, কি কৰিব, এই কথাবোৰ যেন সিহঁতে পাহৰি যায়। আচলতে সিহঁতক পাহৰি যাবলৈ আমি বাধ্য কৰাওঁ। সিহঁতেনো কেনেকৈ থাকিব খোজে, সিহঁতেনো কি হ'ব খোজে, কি চাব খোজে, কেনেকৈ জীৱনটো পাৰ কৰিব খোজে, এই কথাবোৰৰ পৰা সিহঁতক যেন আমি 100 যোজন কেতিয়াবা আঁতৰলৈ ঠেলি নিওঁ। কলাৰ চিন্তা চেতনাই সিহঁতক সিহঁতৰ সৈতে সম্পৰ্কিত হ'বলৈ, সম্পৃক্ত হৈ থাকিবৰ বাবে এটা পৰিৱেশ নিৰলস বাট বোলাই থাকে। আৰু এই বাট বোলাই থকাত আমাৰ প্ৰত্যেকজন অভিভাৱক, শিক্ষক, বিশেষকৈ শিল্পকলাৰ ক্ষেত্ৰখনত তেখেতসকলক সঁচা বাট এটাৰে লৈ যোৱাটো বৰ সহজ কথা নহয়, মোৰ দৃষ্টিকোণেৰে মুঠেই সহজ কথা নহয়। কাৰণ শিশুৰ চিন্তা চেতনাৰ সৈতে অৱনমিত হৈ তেখেতসকলে ভাবিব খোজা, তেখেতসকলে ক'ব খোজা হৈ থকাৰ বিপৰীতে নহ'বলগীয়া কথাবোৰ, নহ'ব লগাৰ বিপৰীতে হ'বলগীয়া কথাবোৰক তেখেতসকলে কেনেধৰণে মন্থন কৰি জীৱন এটা পাৰ কৰিব, এইখিনিৰ সৈতে সিহঁতক চিনাকি কৰি দিব পৰাটো বা সিহঁতৰ পৃথিৱীখনৰ সৈতে অৱনমিত হ'ব পৰাটো মুঠেই সহজ কথা নহয়। গতিকে আমাৰ প্ৰত্যেকজন শিক্ষকৰ, প্ৰত্যেকজন অভিভাৱকৰ নিশ্চিতভাৱে গুৰু দায়িত্ব আছে। সমাজ উচ্ছৃংখলতাৰ কথা কওঁ, বিশৃংখলতাৰ কথা কওঁ, কিন্তু শৃংখলতা আৰু বিশৃংখলতাৰ মাজত এটা পৰিশীলিত জীৱনচৰ্যা এটা কেনেধৰণে পাৰ কৰিব, অগ্ৰজ হিচাপে দায়িত্ববোধেৰে নিজৰ কাষত থাকি তেখেতসকলৰ প্ৰতি কৰণীয় কামখিনি আমি কিমান দূৰ কৰি গৈছোঁ, সি কিন্তু হাজাৰ টকাৰ প্ৰশ্ন এটা। আমি নিজক সুধি চাওঁ আহক, আচলতে সেই বাতাবৰণ এটা সিহঁতৰ বাবে আমি তৈয়াৰ কৰি দিব পাৰিছোঁনে? পৰিৱৰ্তন হৈছে, পৰিৱৰ্তন হোৱাটো নিতান্তই স্বাভাৱিক। গুহা মানৱৰ পৰা আজি আধুনিক জীৱনৰ এটা চৰ্যাৰ মাজলৈ আমি উত্তৰিত হৈছোঁ। পৃথিৱীখন গোলকীয় পৃথিৱীলৈ পৰ্যাবেক্ষিত হোৱালৈকে আমি উত্তৰিত হৈছোঁ, কিন্তু সমান্তৰালভাৱে আমাৰ চিন্তা চেতনাবোৰ কেনেধৰণে আগবাঢ়িছে, তেনেধৰণে আমি আজিৰ প্ৰজন্মক সঁচা অৰ্থত মানুহ হৈ থাকিব পৰাকৈ এখন পৰিৱেশ পৃথিৱী তৈয়াৰ কৰি দিব পাৰিছোঁ,
ই কিন্তু বৰ তাৎপৰ্যপূৰ্ণ কথা। গতিকে এই কথাবোৰ সকলোৱে মন্থন কৰি চাব। এখন প্ৰদৰ্শনীৰ এটা কথা এই মুহূৰ্তত মোৰ মনলৈ আহিছে। এখন চিত্ৰ প্ৰদৰ্শনীত এজন শিশুৱে ছবিখন যদি আমি চাওঁ, ভাৰতীয় যিটো চিত্ৰৰ ৰীতি, এই ৰীতিৰ কথাটোৱে পৰিস্ফুট হয়। কিন্তু এজন শিশুৱে ভাৰতীয় চিত্ৰৰীতিৰ কথাটো নিশ্চিতভাৱে তেখেতে বোধগম্য নহয় বা ব্যাকৰণিক কথাবোৰ তেখেতসকলে ইতিমধ্যে জানিব পৰা নাই। কিন্তু ছবিখনত ভাৰতীয় যিটো চিত্ৰৰীতিৰ এই ৰীতিৰ প্ৰভাৱ সুস্পষ্টভাৱে পৰিছে। আৰু তেতিয়া শিশুটিক মাতি অনা হ'ল। শিশুটিয়ে এখন ছবি আঁকিছে, ছবিখনত এগৰাকী মহিলা আঁকিছে। আমি অৱয়ৱটোৰ পৰা অনুমান কৰিছোঁ এগৰাকী মহিলা, আৰু মহিলাগৰাকীৰ কাষতে এটা কেঁচুৱা, আৰু কেঁচুৱাটোৰ একেবাৰে কাষতে এজন পুৰুষ। মহিলাগৰাকী বহুত ওখ, মাজত থকা কেঁচুৱাটো চাপৰ, আৰু কেঁচুৱাটোতকৈ চাপৰ সেই পুৰুষজন। ভাৰতীয় যিটো চিত্ৰ ৰীতি, আমি যিটো বিষয়বস্তু উপস্থাপন কৰিব খোজোঁ, আচলতে সেই কথাটোক বেছি গুৰুত্ব দিয়া হয়। বাঘ এটাৰ শক্তিটোক যদি আমি প্ৰদৰ্শন কৰিম, বাঘটোৰ পাঞ্জাটোত আমি বেছি ফ'কাছ কৰোঁ। ঠিক তেনেকৈ সেই ছবিখনত সেই মহিলাগৰাকীক যেন তেওঁ ফ'কাছ কৰিছে, বৰ ডাঙৰকৈ আঁকিছে। শিশুটোক যেতিয়া মাতি অনা হ'ল, সোধা হ'ল যে তুমি ছবিখন কিয় এনেকৈ আঁকিছা? তেতিয়া সি বৰ স্বতঃস্ফূৰ্তভাৱে ইমান সুন্দৰকৈ কৈছে, এই যে ওখ, একেবাৰে ওখ, এয়া মোৰ মায়ে মোক বৰ মৰম কৰে, মোৰ কাৰণে দিন ৰাত একাকাৰ কৰে, আৰু এই যে কাষতে আছে এয়া মোৰ দেউতা, একেবাৰে চাপৰ। দেউতাই মোক মৰম নকৰে, মোক পিটে, কেতিয়াবা কেতিয়াবা মাকো পিটে। চাওকচোন, শিশুটিয়ে তেখেতৰ মনৰ ভাৱটো, তেখেতৰ ভিতৰত উদ্ভৱ থকা কথাটো কিমান সহজভাৱে তেখেতে প্ৰকাশ কৰিছে। মাকে অত্যন্ত মৰম কৰে, মাকে তেওঁৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰিছে, সেইকাৰণে তেওঁৰ দৃষ্টিত মাক বহুত ওখ। দেউতাকে তেখেতক মৰম কৰে, এটা পৰিৱেশ, ঘৰৰ পৰিৱেশ এটা বিনষ্ট কৰে সদায়, সেইকাৰণে তেওঁৰ দৃষ্টিত দেউতাক একেবাৰে চাপৰ। গতিকে তেখেতসকলৰ চিন্তা চেতনাৰ সৈতে অৱগাহন কৰিব পৰা গ'ল। গতিকে সেই ছবিখনক যদি আমি ব্যাকৰণ দৃষ্টিৰে যদি ভুল বুলি ক'লোহেঁতেন, তেতিয়াহ'লে সেই ছাত্ৰজনৰ সৈতে হয়তো নিশ্চিতভাৱে অন্যায় কৰাই গুচালেহেঁতেন। গতিকে আমি শিশুসকলৰ মনস্তত্বৰ সৈতে কিমান দূৰ আমি অৱলম্বিত হৈ, তেখেতসকলৰ চিন্তা চেতনাৰ সৈতে সম্পৃক্ত হৈ এখন পৃথিৱী তেওঁলোকৰ সৈতে তৈয়াৰ কৰি দিব পাৰিছোঁ, এইটো কিন্তু অতীৱ প্ৰয়োজনীয় কথা। অগ্ৰজ হিচাপে, শিক্ষক হিচাপে, অভিভাৱক হিচাপে অত্যন্ত দায়িত্ব আৰু কৰ্তব্যৰ প্ৰয়োজনীয় কথা। এই মুহূৰ্তত মই পুনৰ কৈছোঁ, পৰি চিনেমাৰ মাততকৈ মোৰ কথাত একো জ্ঞানগৰ্ভ কথা নাই। আপোনালোক জ্ঞানজ্যেষ্ঠ, বয়োজ্যেষ্ঠ, আপোনালোকে জানে কেৱল প্ৰতিশ্ৰুতি বুলি হৈ আছে বুলি ক'লেইতো চাকৰিৰে মেঘ সাঁতুৰি নাযায়। দায়িত্ব আমাৰ সকলোৰে আছে, আৰু দায়িত্বখিনি আহক আমি দায়িত্ব সহকাৰে পালন কৰোঁ, আৰু উঠি অহা প্ৰজন্মক এখন মানৱীয় পৃথিৱীৰে পৰিপূৰ্ণ হ'ব পৰাকৈ এটা বাতাবৰণ, এটা পৰিৱেশ আমি তৈয়াৰ কৰি দিওঁ। এই কথাখিনিকে পুনৰবাৰ আপোনালোকে ক'লোঁ। যদি কিবা প্ৰতিশ্ৰুতি হৈছে, উঠা নমা হৈছে, ক্ষমা মাৰ্জনা বিচাৰিছোঁ। পুনৰ অসীম আৰু তপনহঁতে যি কষ্ট নিৰলস দেখিছোঁ, নিৰলস কষ্ট কৰিছে প্ৰজন্মৰ বাবে এটা পৰিৱেশ, শিল্পকলাৰ পৰিৱেশ, সুস্থ পৰিৱেশ, কেৱল পৰিৱেশে নহয়, এটা সুস্থ পৰিৱেশ তৈয়াৰ কৰিবৰ বাবে অসীম আৰু তপনে যি কষ্ট কৰিছে সেয়া দেখিছোঁ। আৰু সেয়েহে তপনে মাতিছে, অসীমে মাতিছে বুলি কোৱাৰ লগে লগে দৌৰি আহিছোঁ। দুদিনকৈ স্কুলো ক্ষতি কৰিছোঁ, তৎসত্বেও বাইদেউক ৰাতিপুৱাই ফোন কৰিছোঁ, বাইদেউ মই কালি স্কুলত নক'লো, আপোনালোক ভয় লাগিলে ক'বলৈ, কিন্তু মই আজিও স্কুল নাযাম। গতিকে এই অসীমহঁতৰ কাৰণে পুনৰ মই এজাউৰি হাত তুলি বিচাৰি মই চমু এটা সামৰিছোঁ। ধন্যবাদ।